Good evening everyone. আজি আমি ক্লাছ 4 ইংৰাজী বিষয়ৰ এনুৱেল এক্সামিনেশ্যন যি 2024 চনত হৈ গ'ল সেই প্ৰশ্ন কাকতখন আমি আজি আলোচনা কৰিম আৰু প্ৰশ্ন উত্তৰ যিখিনি আছে কেনেধৰণে লিখিব লাগে বা কিমান ধুনীয়াকৈ আমি লিখিব পাৰোঁ আৰু উত্তৰখিনি কেনেধৰণে আমি এখন প্ৰশ্ন কাকতৰ উত্তৰ আমি পৰীক্ষাত কেনেধৰণে লিখিব লাগে সেই বিন্দুসমূহ ছাত্ৰ ছাত্ৰীক বুজোৱাৰ অৰ্থে গতিকে আশা ৰাখিছোঁ সকলোৱে ভালদৰে বুজি পিনে ছাত্ৰ ছাত্ৰীসকলক আনচাৰ শ্বীটত কেনেধৰণে লিখিব লাগে উত্তৰ সেইখিনি বিষয়বস্তু ভালদৰে বুজাই দিয়ে। প্ৰথম যিটো প্ৰশ্ন দিছে সেই প্ৰশ্নটোত কি কৈছে, write from your memory the first 8 lines of the following poem. I wonder. অৰ্থাৎ তলৰ কবিতাটোৰ প্ৰথম যি 8 শাৰী এই 8 শাৰী আমাক স্মৃতিৰ পৰা লিখিব দিছে বা আমাৰ মুখস্থ লিখিব দিছে। আমি হাতৰ আখৰখিনিও ফ'ল' কৰি যাম। আমি যিমান পাৰোঁ ধুনীয়াকৈ লিখাৰ কাৰণে চেষ্টা কৰিম। গতিকে আমি আই ৱাণ্ডাৰ কবিতাটো আৰম্ভ কৰিম এতিয়া। 1 নম্বৰ, প্ৰথমতে নাম ৰোল যিখিনি আছে ছাত্ৰ ছাত্ৰীয়ে লিখি ল'ব ভালদৰে। তাৰপিছতে কুৱেশ্যন নম্বৰ দিব। কুৱেশ্যন নম্বৰ 1 নম্বৰ যেনেকৈ আছে ইয়াত 1 নম্বৰ দিব। তাৰপিছত কবিতা লিখিব দিছে, তো কবিতাটো আমি প্ৰথমতে হেডলাইনত লিখি দিম। এনেধৰণে লিখি দিম। কবিতাটোৰ নাম আছিলে আই ৱাণ্ডাৰ। কবিতাৰ নাম লিখাৰ পিছত আমি কি কৰিম, আণ্ডাৰলাইন কৰি দিম। এনেকে আণ্ডাৰলাইন কৰি দিয়াৰ পিছত আমি কবিতাখিনি আৰম্ভ কৰিম। যিহেতু আমি এনচাৰ লিখি আছো প্ৰশ্নমতে, গতিকে এনচাৰ দি ল'ম। তাৰপিছত আমি কবিতাটোৰ নাম লিখাৰ পিছত আমি কবিতাখিনি লিখা আৰম্ভ কৰিম। Often আমি এনেধৰণে যিমান পাৰোঁ হাতৰ আখৰ ধুনীয়াকৈ লিখাৰ কাৰণে চেষ্টা কৰিম। ইয়াতে এটা গেপ দিব লাগিছিল, গেপ দিলে ভাল দেখা ইয়াতে, গতিকে গেপ দিয়া নাই মই। তাৰপিছতে কি আছে, আমাৰ 2 নম্বৰ প্ৰশ্নটো চাম এতিয়া। 2 নম্বৰ প্ৰশ্নত কি কৈছে, ৰাইট দ্য মিনিং ইন এছামিজ অফ দ্য ফলোয়িং। অৰ্থাৎ তলত দিয়া যিকেইটা শব্দ আছে সেই শব্দকেইটাৰ অসমীয়া অৰ্থ লিখিব দিছে। ঠিক আছে, আমি কি কৰিম, গেপ দিম। এটা প্ৰশ্ন লিখাৰ পিছত অলপ আমি
গ্যাপ দিম, এটা শাৰী বা দুটা শাৰী গ্যাপ দিয়াৰ পিছতে লিখিম। তো 2 নম্বৰ দি ল'ম, 2 নম্বৰ দি পিনে যিকেইটা শব্দ দিছে 2 নম্বৰ দি পিনে এনেকৈ এনচাৰ লিখিম। যিকেইটা শব্দ দিছে, কি শব্দ দিছে চাম। প্ৰথমতে আমাক কি কৈছে, প্লান্ট দিব দিছে, PLANT, প্লান্ট। প্লান্ট মানে আমি দুই ধৰণে লিখিব পাৰো। যদি আমি উদ্ভিদ লিখো তেতিয়াও ৰাইট হ'ব, নাইবা কোনোবাই যদি ৰোপণ কৰা লিখে তেতিয়াও ৰাইট হ'ব। ৰোপণ কৰা, উদ্ভিদ নাইবা ৰোপণ কৰা, ঠিক আছে। দুটাই আমাৰ শুদ্ধ, যিটো যিয়ে লিখে সেইটো লিখিলে শুদ্ধ হ'ব। বা গছ যদি কোনোবাই লিখে তেতিয়াও শুদ্ধ হ'ব, ঠিক আছে। তাৰপিছত আমাক কি লিখিব দিছে, আণ্ডাৰষ্টেণ্ড। তাৰপিছত আমাক লিখিব দিছে আণ্ডাৰষ্টেণ্ড। মই ফাৰ্ষ্ট কৰি লৈছোঁ চোৱাত সুবিধা হোৱাৰ কাৰণে। তাৰপিছত আমাৰ দ্বিতীয়টো দিছে আণ্ডাৰষ্টেণ্ড, UNDER, AND, আণ্ডাৰষ্টেণ্ড। তো আণ্ডাৰষ্টেণ্ড মানে আমি জানোৱে, আণ্ডাৰষ্টেণ্ড মানে হ'ল বুজি পোৱা, ঠিক আছে। বর্গীয় জাতিস্বীকার বুঝি, পদ উকার ও পদাকার। আন্ডারস্ট্যান্ড মানে বুজি পোৱা। তাৰপিছত দিছে ভিলেজ মাৰ্কেট, VILLAGE ভিলেজ মাৰ্কেট, MARKET মাৰ্কেট। ভিলেজ মাৰ্কেট মানে আমি পাইছোৱে, ভিলেজ মাৰ্কেট মানে গাঁৱৰ বজাৰ। ভিলেজ মাৰ্কেট মানে আমি কি জানো, গাঁৱৰ। তো ইয়াতে এটা কথা আমি বুজি লওঁ, একচুৱেলি ভিলেজ মানে হ'ল, আমি ইয়াত এনচাৰটো ইয়াত নহয়, এইটো এনে লিখিছো। ভিলেজ মানে আমি লিখো গাঁও, গড় ওপৰত চন্দ্ৰবিন্দু, তাতে আকাৰ আৰু ও, ঠিক আছে। এই ভিলেজ মানে গাঁও, কিন্তু ইয়াত কৈছে ভিলেজ মাৰ্কেট। যিহেতু ভিলেজ মাৰ্কেট দিছে, গতিকে আমি ইয়াত এনেধৰণে লিখিম গাঁৱৰ বজাৰ। যিহেতু গাঁৱৰ লগত এটা ৰ লগাই দিব লগা হৈছে, গতিকে আমি ওৰ পিছত ৰ ব্যৱহাৰ নকৰিম, গাঁৱৰ বজাৰটো এনেধৰণে লিখিম, গদ আকাৰ চন্দ্ৰবিন্দু, ইয়াত দিম ৱাব্ব, ঠিক আছে। ওৰ কামটো ইয়াত ৱাব্বই কৰিব আৰু এটা ৰ লগাই দিম গাঁৱৰ, ঠিক আছে। এনেধৰণে আমি যেতিয়া ভিলেজ মাৰ্কেট অৰ্থাৎ গাঁৱৰ লগত ৰ লগাই দিব লগা হৈছে, তেতিয়া আমি ৱাব্ব দি ৰ লগাই দিম, গাঁৱৰ বজাৰ। এইটো কথা মনত ৰাখিম সকলোৱে, গাঁৱৰ বজাৰ, ঠিক আছে। এনেধৰণে আমি লিখিম ভিলেজ মাৰ্কেটৰ অৰ্থটো। একচুৱেলি এপ্ৰপ্ৰিয়েট যিটো আমি এনচাৰ এনেধৰণে লিখিবলৈ চেষ্টা কৰিম, ঠিক আছে। তাৰপিছত কি আছে, ফ্ৰেছ ফ্ৰুইট, সতেজ যি ফল। ইয়াত কি বুজাব, সতেজ ফল, ঠিক আছে। ফ্ৰেছ ফ্ৰুইট মানে সতেজ ফল। তাৰপিছতে আমাক কি দিছে, পোণ্ডাৰ, PONDER, পোণ্ডাৰ। পোণ্ডাৰৰ অৰ্থ কি কৈছে, PONDER, পোণ্ডাৰ। পোণ্ডাৰ মানে কি লিখিব পাৰো আমি, চিন্তা কৰা, চিন্তা কৰা, ঠিক আছে। আৰু 2 নম্বৰ এনচাৰখিনি আমি এনেধৰণে দিবলৈ চেষ্টা কৰিম। নেক্সট আমি 3 নম্বৰ লিখিম। 3 নম্বৰত কি কৈছে আমি এবাৰ চাই লওঁ। এনচাৰ দ্য ফলোয়িং কোৱেশ্চন এনি 10
এনি 10 যদি লিখা থাকে তাৰমানে আমাক ইয়াত 10টা প্ৰশ্নৰ উত্তৰ লিখিব দিছে মনত ৰাখিম তো সকলোৱে বুজাই দিব যে এনি 10 যদি আমি ব্ৰেকেটত এনেধৰণে লিখা থাকে বাও সাইডত অৰ্থাৎ আমাৰ সোঁফালে তেতিয়া আমি তাৰমানে ইয়াত 3 নম্বৰ 10টা প্ৰশ্নৰ উত্তৰহে লিখিব দিছে প্ৰথম প্ৰশ্নটোত কি কৈছে why do people go to the village market why do people go to the village market অৰ্থাৎ কি যে গাঁৱৰ বজাৰলৈ মানুহ কিয় যায় why মানে কিয় do people go to the village market গাঁৱৰ বজাৰ যে গাঁৱৰ বজাৰলৈ মানুহে কিয় যায় সেই উত্তৰটো আমাক লিখিব দিছে আমাৰ পাঠৰ মতে আমি উত্তৰখিনি লিখিব লাগিব তো পাঠৰ মতে আমি কি পাইছিলো যে মানুহবিলাকে গাঁৱৰ বজাৰ যায় কি কিনিবলৈ আৰু বিক্ৰী কৰিবলৈ যে মানুহে বজাৰ বিক্ৰী কৰিবলৈ আৰু কিনিবলৈ বজাৰলৈ যায় মানুহবোৰে গতিকে তেনেধৰণে আমাৰ যেনেধৰণে কিতাপত দি আছে আমি তেনেধৰণে উত্তৰটো লিখিব লাগিব তো ইয়াৰ এনসাৰটো আমি এনেধৰণে লিখিম যে আমি প্ৰথমতে প্ৰশ্নৰ কোৱেশ্চনটো ভালদৰে নাম্বাৰ দি ল'ম তাৰপিছত এনসাৰ লিখিম এনসাৰ লিখি এনে আন্ডাৰলাইন কৰি দি পিনে আমি লিখা আৰম্ভ কৰিম তো কেনেকৈ লিখিম যে পিপল গো টু দ্য ভিলেজ মাৰ্কেট টু বাই এণ্ড চেল গুডছ এনে ইয়াতে আমি চাই লিখিব পাৰিম যে এনেধৰণে প্ৰশ্নতে উত্তৰখিনি আমি সজাই পৰাই আমি লিখিব পাৰিম কি কৈছে why do people go to the village market আমি কি কৰিম এই পিপলৰ পৰা আৰম্ভ কৰিম people go to the village market এনেধৰণে লিখিম বস্তু কিনিবলৈ আৰু বিক্ৰী কৰিবলৈ কি কৰে গাঁৱৰ মানুহবিলাক গাঁৱৰ বজাৰলৈ মানুহবিলাকে যায় তো ইয়াৰ এনসাৰখিনি আমি এনেধৰণে দিম নেক্সট আমি প্ৰশ্নটো চাম কি কৈছে 2 নম্বৰ প্ৰশ্ন তো 2 নম্বৰ প্ৰশ্নত কি কৈছে এবাৰ চাই লওক which trees will the boy plant কি কৈছে আৰু এবাৰ আমি পঢ়ি লওক যে which trees will the boy plant অৰ্থাৎ ধৰ ল'ৰাজনে কোনবোৰ গছ বা কি গছ ৰোপণ কৰিব will trees মানে কোনবোৰ গছ ল'ৰাজনে কোনবোৰ গছ কি কৰিব ৰোপণ কৰিব ঠিক আছে ল'ৰাজনে কোনবোৰ গছ ৰোপণ কৰিব পাঠৰ মতে মই আগতে কৈ দিছো যে পাঠৰ মতে যে কিছুমান ল'ৰাজনে কি আছিল কিছুমান নিম গছ আৰু যি মেংগো গছ এই নিম আৰু মেংগো গছ কি কৰিছিল ৰুই দিব বিচাৰিছিল তো গতিকে ইয়াৰ উত্তৰ কি হ'ব নিম এণ্ড মেংগো ঠিক আছে তো আমি লিখিবলৈ আৰম্ভ কৰিম The boy will plant neem and mango saplings. ল'ৰাজনে নিম আৰু মেংগো যে আম গছৰ পুলি কি কৰিব বিচাৰিছে ৰুই দিব বিচাৰিছে ঠিক আছে আমি এতিয়া নেক্সট প্ৰশ্নটো লাইক কৰিম নেক্সট প্ৰশ্নটোত কি কৈছে চাম 3 যি বি নম্বৰ 1 আৰু এ আৰু বি এ লিখিলো তাৰপিছত 3 চি নম্বৰ প্ৰশ্নটো কি কৈছে what did the capsular do to relax what did the capsular do to relax অৰ্থাৎ capsular মানে টুপি বেচতা যিজন ব্যক্তি সেই ব্যক্তিজনে টুপি বেচতা ব্যক্তিজনে বা টুপি বেচতা গৰাকীয়ে
যি ৰিলেক্স হোৱা, যি বিশ্ৰাম ল'বলৈ তাৰমানে তেওঁ কি কৰিছিল? টুপি বেচা ব্যক্তিজনে কি কৰিছিল দে ৰিলেক্স হ'বলৈ বা বিশ্ৰাম ল'বলৈ বা জিৰণি ল'বলৈ কি কৰিছিল? 6 নম্বৰ প্ৰশ্নত কৈছে why did the capsular do to relax? যে capsular জনে টুপি বেচতাজনে বিশ্ৰাম ল'বলৈ কি কৰিছিল বা কেনেধৰণে বিশ্ৰাম লৈছিল? আমি এনচাৰটো এনেদৰে লিখিম the capsular sat down বিশ্ৰাম লৈছিল। ঠিক আছে, আমি এতিয়া নেক্সট প্ৰশ্নটো যাম। নেক্সট প্ৰশ্নটো কি কৈছে? 3 ABC লিখলো, এতিয়া D নম্বৰ 3 কি কৈছে যে who was নেতাজী, অৰ্থাৎ নেতাজী কোন? 3 D নম্বৰ প্ৰশ্ন। কৈছে who was নেতাজী। আমাৰ নেক্সট প্ৰশ্নটোলৈ আহিম এতিয়া। Where did the woodcutter live? অৰ্থাৎ কাঠকটীয়া মানুহজন বা খৰিকটীয়া মানুহজন যদি কোৱা হয় ক'ত বাস কৰিছিল, তো আমি জানো প্ৰশ্নৰ মতে মানে কিতাপৰ মতে কি আছিল, এটা নদীৰ পাৰত তাৰ কি হৈছিলে এখন গাঁৱত বসবাস কৰিছিল। এইটো আমাৰ উত্তৰ হ'ব। এনেধৰণে আমি লিখিব লাগিব যে Bank of a river, অৰ্থাৎ উৎকটাৰজনে এটা নদীৰ পাৰৰ এখন গাঁৱত কি কৰিছিলে বসবাস কৰিছিল বা বাস কৰিছিল। ABCDE ইৰ পিছত কি আছে? F নম্বৰ প্ৰশ্ন কি কৈছে? What is the name of the sweet boy? অৰ্থাৎ যিগৰাকী চুইট বয় আছিলে সেই চুইট বয় গৰাকীৰ প্ৰকৃত নাম যি আছিলে সেই প্ৰকৃত নাম বা নামটো কি আছিল? পাঠৰ মতে মন বা আমি বৰুণ বুলি জানো। গতিকে তেনেধৰণেই আমি এনচাৰটো লিখিবলৈ চেষ্টা কৰিম। কি নম্বৰ এইটো প্ৰশ্ন হ'ব? F নম্বৰ প্ৰশ্ন। F নম্বৰ হৈ গ'ল। এতিয়া G নম্বৰত কি কৈছে? G নম্বৰত কি কৈছে? What day is the market day? যি মাৰ্কেট আছিল সেই মাৰ্কেট ডে বা বজাৰৰ দিন what day মানে কোন দিনাখন বহিছিলে? Sunday is the
market day shortcut এনেকৈ লিখিম Sunday is the market day EFG okay Sunday is the market day হৈ গ'ল তাৰ পিছত কি কৈছে তোমাক এইটো হৈ গ'ল H number what was the first X made of যেটো আমাৰ first X আছিল প্ৰথম যিখন কোঠাৰ আছিল what was the first X যে প্ৰথম যিখন কোঠাৰ আছিল এই প্ৰথম কোঠাৰ কিহৰে তৈয়াৰী কৰা আছিল প্ৰথম কোঠাৰ যি ফাৰ্স্ট এক্স আছিল মেড অফ মানে তৈয়াৰী কৰা মানে প্ৰথম কোঠাৰখন কিহৰে তৈয়াৰ কৰা হৈছিল তো আমি জানো সেইখন প্ৰথম কোঠাৰ যিখন আছিল উৎকাৰৰ সেইখন আছিল এই প্ৰথম কোঠাৰখন একচুয়ালি সোণৰে তৈয়াৰ আছিল গতিকে ইয়াৰ আনসাৰটো আমি এনেকৈ লিখিম মেড অফ গোল্ড অৰ্থাৎ সোণৰে তৈয়াৰী the first X made of gold and the first X made of gold honore to yes FG is number the first X made of gold ঠিক আছে এতিয়া ইয়াৰ পিছত কি এইচৰ পিছত I number why did the capsular get right soon মানে টুপি বেচতা ব্যক্তিজনে কিয় সোনকালে কি কৰিছিলে ভাগৰি পৰিছিল আমি এইটো এনসাৰো জানো যে হিদিনাখন একচুয়ালি বহুত কি আছিল গৰমৰ দিন আছিল হনা তো গৰমৰ দিন থকা বাবে কেপচুলাৰজনে এই কেপচুলাৰজনে কি কৰিছিল সোনকালে ভাগৰি পৰিছিল তো ইয়াৰ আনসাৰ এনেহলে the capsular got right soon because the weather was hot weather was hot HOT কাৰণ আছিল সিদিনাখন ওয়েদাৰটো কি আছিল গৰম আছিল যি বতৰ সেই বতৰ গৰম থকাৰ বাবে সোনকালে ভাগৰি পৰিছিল ঠিক আছে এতিয়া আমি নেক্সট প্ৰশ্নলৈ আহিম নেক্সট প্ৰশ্নত কি কৈছে হু was the chief of Azad Hind Force যে আজাদ হিন্দ ফৌজৰ কি আছিল চিফ কোন আছিল চিফ মানে প্ৰমুখ কোন আছিল Who came out the river? Who came out the river? মানে নদীৰ পৰা কোনে আবিৰ্ভাৱ হৈছিল তো ইয়াৰ অৰ্থটো তোমালোকে জানাই ইয়াৰ এনসাৰটো জানাই যে নদীৰ পৰা কোনে ওলাই আহিছিল ৰিভাৰ গড আহিছিল হনা তো ইয়াৰ এনসাৰটো হ'ব ৰিভাৰ গড HIGK হৈ গল এতিয়া নেক্সট আমাৰ প্ৰশ্ন কি আছে চাম নেক্সট প্ৰশ্নটো নেক্সট প্ৰশ্ন আছে আমাৰ 4 নম্বৰ গিভ দা অপোজিট ওয়ার্ড অর্থাৎ বিপরীত শব্দ অর্থ অপোজিট মানে কি অপোজিট মানে বিপরীত এতিয়া 5 নম্বৰ give the plural number of অৰ্থাৎ তলৰ শব্দ কেইটা যি দিয়া আছে সেই কেইটাৰ
বহু বচনত লিখিব সেইকেইটাৰ বহু বচন যিটো ৰূপ সেই ৰূপটো লিখিব লাগিব মানে এটা বুজাইছে এনিমেলে এটা বুজাইছে আৰু এনিমেলক আমি যদি বহুত কেইটা বুজাও এনিমেল বহুত কেইটা জন্তু বুজাবলৈ আমি কেনেধৰণৰ ৰূপটো চেঞ্জ কৰোঁ অৰ্থাৎ আমি কেনেধৰণে প্লুৰেল নাম্বাৰ কৰোঁ সেইটো লিখিব লাগিব ঠিক আছে Question number 6 কি কৈছে মেক সেন্টেন্সেস অৰ্থাৎ এনি থ্ৰী যিকোনো তিনিটা লিখিব দিছে বাক্য ৰচনা আমি যে অসমীয়াত বাক্য ৰচনা কৰোঁ সেই বাক্য ৰচনা তিনিটা লিখিব দিছে ঠিক আছে তো আমি বাক্য ৰচনা ইয়াৰ যিকেইটা শব্দ আছে তাৰে বাক্য ৰচনা তিনিটা লিখিম 7 নম্বৰত কি কৈছে fill in the blanks with appropriate words অৰ্থাৎ খালি ঠাই পূৰ কৰা appropriate wordৰে আমাৰ যেটো 7ৰ ই নম্বৰ দিছে নেতাজী দেজ দা ইণ্ডিয়ান ন্যাশনাল আৰ্মি এটো আমি যদি কোনোবাই জয়েন্ট লেখে নেতাজী জয়েন্ট দা ইণ্ডিয়ান ন্যাশনাল আৰ্মি হেটো শুদ্ধ হ'ব নাইবা আৰু কোনোবাই যদি নেতাজী ওয়াজ দা চিফ অফ নেতাজী ওয়াজ দা চিফ অফ লিখে তথাপিও হেটো শুদ্ধ হ'ব তো যিকোনো এটা লিখিলেই আমি শুদ্ধ দিম ঠিক আছে Question number 8 কি কৈছে fill
of the blanks using a and n. অৰ্থাৎ আমাক a আৰু n ৰ ব্যৱহাৰটো দিছে a আৰু n ৰ ব্যৱহাৰ আমি কেনেধৰণে লিখিব লাগিব তোমালোকে জানাই 8ৰ a নম্বৰটোত কি কৈছে মই নিয়মখিনি কৈ দি আছো 8ৰ a নম্বৰটোত the horse is this animal অৰ্থাৎ আমি যেতিয়া আৰ্টিকেল ফিল আপ কৰিম অৰ্থাৎ a আৰু n বা d ব্যৱহাৰ আমি কৰিম তেতিয়া a and d ব্যৱহাৰ কৰাৰ আগতে আমি সদায় a আৰু n ৰ সাধাৰণতে ব্যৱহাৰ কৰোঁতে আমি সদায় খালি যিখিনি ঠাই থাকে ঠাইৰ পিছৰ যিটো ৱাৰ্ড আছে সেইটো আমি চাম তো ইয়াত কি কৈছে the horse is this animal animal অৰ্থাৎ আমাৰ এনিমেল শব্দটো আমি সদায় ভাৱেল সাউণ্ডৰ ওপৰত নিৰ্ভৰ কৰিম ভাৱেলছ যদি সাউণ্ড হয় ৱাৰ্ডটো তেতিয়াহ'লে আমি এন বহাম আৰু যদি কনসনেন্টৰ দৰে সাউণ্ড হয় তেনেহ'লে আমি সদায় এ বহাম তো ইয়াত কি কৈছে দা হৰ্চ ইজ দিছ এনিমেল এনিমেল শব্দটোত আমাৰ যিহেতু ভাৱেল সাউণ্ডৰ দৰে হৈছে আৰু এটা নিয়ম কি যে আমি প্ৰথম ৱাৰ্ডটো চাব লাগে প্ৰথমতে সাধাৰণতে আমি বেসিকলি প্ৰথম ৱাৰ্ডটো যদি এনিমেলত প্ৰথম ৱাৰ্ডৰ যিটো প্ৰথম বৰ্ণ আছে সেই বৰ্ণটো যদি ভাৱেল হয় অৰ্থাৎ ভাৱেল আমাৰ কি এ ই আই ও আৰু ইউ এই কেইটা ভাৱেল ৱাৰ্ডৰ দৰে আৰু উচ্চাৰণটো যদি ভাৱেলৰ দৰে হয় অৰ্থাৎ স্বৰবৰ্ণৰ দৰে হয় অ আ অস্বই দীৰ্ঘই অস্বৰ আমাৰ ঔ লৈকে এই কেইটা স্বৰবৰ্ণৰ দৰে যদি আমাৰ উচ্চাৰণখিনি হয় তেতিয়া আমাৰ সদায় কি বহে এন বহে আৰু যদি কনসনেন্টৰ দৰে হয় সাউণ্ড তেতিয়াহ'লে কি বহিব এ বহিব এইখিনি কথা আপোনালোকে মনত ৰাখিব তেনেহ'লে আমাৰ যিটো কি আছে এনিমেল আছে এনিমেলৰ আগত আমি এটা দিছ দা হৰ্চ ইজ দিছ এনিমেল গতিকে আমি যেহেতু ভাৱেল সাউণ্ডৰ দ্বাৰা উচ্চাৰণ হৈছে আৰু প্ৰথম বৰ্ণটোও ভাৱেলে আছে গতিকে এন এনিমেল হ'ব ঠিক আছে তো মই নিয়মটো আগতে কৈ আছোঁ পিছত তোমালোকে চাবা বি নম্বৰটোত কৈছে হি ইজ দিছ অনেষ্ট মেন মই প্ৰথমতে কৈছোঁ যে আমি সাউণ্ডৰ ওপৰত বেছিকৈ জোৰ দিম যদি আমি ভাৱেল সাউণ্ড পাওঁ তেনেহ'লে এন বহাম আৰু যদি কনসনেন্টৰ দৰে সাউণ্ড পাওঁ তেনেহ'লে ৱাৰ্ডটোৰ তেনেহ'লে আমি সদায় এ বহাম গতিকে আমি প্ৰথম বৰ্ণটো ভাৱেল হ'লে সেইটো নিয়মটো খটামেই কিন্তু তাৰ উপৰি আমি বেছিভাগ যদি শুদ্ধ কৰিব বিচাৰোঁ ভাৱেল সাউণ্ডৰ ওপৰত আমি গুৰুত্ব দিব লাগিব তেনেহ'লে আৰু এটা ইয়াতে কথা কৈ দিওঁ তোমালোকক যে ভাৱেল সাউণ্ডৰ আমাৰ ইউ আছে ইউ আৰু ৱা এই নিয়মটো মনত ৰাখিম ইউ আৰু ৱাৰ দৰে উচ্চাৰণ হ'লে আমি সদায় ভাৱেল সাউণ্ড হ'লেও সেই দুটা উচ্চাৰণৰ ক্ষেত্ৰত সেই দুটা নিয়মত আমি কি কৰিম এ বহাম অৰ্থাৎ ইউ আৰু ৱাৰ দৰে উচ্চাৰণ হ'লে আমি সদায় এ বহাম যদি এটা ৱাৰ্ডৰ উচ্চাৰণ প্ৰথমতে ইউ দি আৰম্ভ হয় নাইবা ৱা দি আৰম্ভ হয় তেনেহ'লে আমি সদায় এ বহাম কিন্তু ইয়াত কি হৈছে অনেষ্ট মেন অ দি আৰম্ভ হৈছে ভাৱেল সাউণ্ডৰ দৰে যদিও এইচ কনসনেন্টৰে আৰম্ভ হৈছে তথাপিও কিন্তু আমাৰ ইয়াৰ উচ্চাৰণটো ভাৱেল সাউণ্ডৰ দৰে হৈছে গতিকে আমি অনেষ্টৰ আগত কি বহাম এন বহাম নেক্সট আমাৰ চি নম্বৰটো কৈছে হি বট দিছ আমব্ৰেলা অৰ্থাৎ ইয়াত আমাৰ যি আমব্ৰেলা আছে খাই ঠাইৰ পিছৰ ৱাৰ্ডটো আমাৰ আমব্ৰেলা আছে আৰু আমব্ৰেলাৰ আমাৰ উচ্চাৰণ যিটো হয় সেইটো ভাৱেল সাউণ্ডৰ দৰে অৰ্থাৎ স্বৰবৰ্ণৰ দৰে হৈছে আমব্ৰেলা আৰ দৰে হৈছে হয় না তেতিয়াহ'লে আমাৰ ইয়াৰ আমব্ৰেলাৰ আগতো কি বহিব এন বহিব আৰু এটা নিয়ম যে আমি প্ৰথম ৱাৰ্ডটো কি পাইছোঁ ইউ পাইছোঁ ভাৱেল পাইছোঁ আৰু উচ্চাৰণটো আমি কি কৈছোঁ ভাৱেল সাউণ্ডৰ দৰেই পাইছোঁ গতিকে আমব্ৰেলাৰ আগতো আমি কি বহাম এন আমব্ৰেলা হ'ব গতিকে আমব্ৰেলাৰ আগত এন আমব্ৰেলা হ'ব ঠিক আছে she bought this an umbrella অৰ্থাৎ তাই এটা কি কৈছিল আমব্ৰেলা মানে ছাতি কিনিছিলে তাৰপিছত ডি নম্বৰটো কৈছে দিছ ইজ দিছ বল ইয়াত কি কৈছে আমি সদায় খাই থোৱাৰ পিছত ৱাৰ্ডটো আমি কি কৰিম চাম বলৰ প্ৰথম ৱাৰ্ডৰ প্ৰথম মানে যিটো বৰ্ণ আছে যে এলফাবেট আছে এইটো বি অৰ্থাৎ কনসনেন্ট থকাৰ কাৰণে আমাৰ উচ্চাৰণ যিটো সাউণ্ড আছে সেইটো বৰ দৰে উচ্চাৰণ হৈছে হয় না তো কনসনেন্ট অৰ্থাৎ ব্যঞ্জন বৰ্ণ কনসনেন্ট অৰ্থাৎ ব্যঞ্জন বৰ্ণৰ দৰে উচ্চাৰণ হৈছে গতিকে ইয়াৰ আগত আমি কি বহাম সদায় এ বহাম এ বল সেইটো কথা মনত ৰাখিবা তো তাৰপিছত আমাৰ কি কৈছে এই নম্বৰটো দেয়াৰ ইজ দিছ বক্স ইন দ্য ৰুম অৰ্থাৎ ইয়াৰটো আমাৰ কি হৈছে বক্স যিটো বক্স শব্দ আছে সেইটোতে আমাৰ বৰ দৰে উচ্চাৰণ হৈছে অৰ্থাৎ কনসনেন্টৰ দৰে উচ্চাৰণ হৈছে আৰু এটা নিয়ম কি আমি ৱাৰ্ডটোৰ প্ৰথম যিটো বৰ্ণ সেই বৰ্ণটো আমি বি পাইছোঁ অৰ্থাৎ বি মানে ভাৱেল নহয় কনসনেন্ট আৰু কনসনেন্ট থকাৰ বাবে বক্সৰ আগত আমি সদায় কি বহাম এ বহাম সেইটো কথা মনত ৰাখিব গতিকে দেয়াৰ ইজ
এ বক্স ইন দ্য ৰুম ঠিক আছে তো এইখিনি আৰ্টিকেল এনেধৰণে মনত ৰাখিলে আমি এনেধৰণে যদি আমি নিয়মখিনি আমি ফ'ল' কৰোঁ তেতিয়া আমাৰ আশা কৰোঁ সকলোবিলাক ছাত্ৰ ছাত্ৰীয়ে কি কৰিব এ আৰু এনৰ ব্যৱহাৰ কেতিয়াও ভুল নকৰে বেছিকেলি চাউণ্ডৰ ওপৰত বেছি গুৰুত্ব দিব ঠিক আছে এতিয়া নেক্সট প্ৰশ্নলৈ আগবাঢ়িম কুৱেশ্যন নম্বৰ 9 কি কৈছে কমপ্লিট চেণ্টেন্স অৰ্থাৎ বাক্যটো পূৰ্ণ কৰিব দিছে ইউজিং দ্য ৱৰ্ডছ ইয়াত উত্তৰ দিয়াই আছে যি কি ৱৰ্ড দিছে মিল্ক চুইটছ ফ্ৰুইটছ আইচক্ৰীম এই যি চাৰিটা শব্দ দিছে এই চাৰিটা কোনটো ক'ত বহিব তোমালোকে নিজে নিজে চাই বহাই দিবা তো এইটো কিতাপৰ মতেই হ'ব তো মোহননাথে কি লাইকছ কৰিছিল কি পচন্দ কৰিছিল তো ইয়াত উত্তৰ দিয়াই আছে এইখিনি কৰাই দি আছোঁ তোমালোকে চাই ল'বা কিতাপৰ মতেই যিহেতু হ'ব কুৱেশ্যন নম্বৰ 10 আমাক ট্ৰেন্সলেশ্যন লিখিব দিছে ট্ৰেন্সলেশ্যন অৰ্থত অনুবাদ লিখিব দিছে অসমীয়াত লিখা থাকিব সেইটো ইংৰাজীত লিখিব লাগিব ট্ৰেন্সলেট কৰিব লাগিব গতিকে আমি এতিয়া ট্ৰেন্সলেশ্যন লিখিম আপোনালোকে চাই ল'ব ঠিক আছে তো ইয়াতে আছে মোৰ এটা কলম আছে এনেধৰণে লিখিম আই হেভ এ ৰেড পেন I have a red pen মোৰ এটা ৰঙা কলম আছে বি নম্বৰত কি দিছে যাম বি নম্বৰত দিছে গাখীৰ বগা বি নম্বৰত দিছে গাখীৰ বগা ঠিক আছে SISDR চিষ্টেম তাৰপিছত যিটো শেষৰ প্ৰশ্ন 11 নম্বৰ ৰাইট দ্য গুড হেণ্ড ৰাইটিং মানে অৰ্থাৎ ধুনীয়া হাতৰ আখৰ 3 লাইনছ অৰ্থাৎ তিনি শাৰী ধুনীয়া হাতৰ আখৰ লিখিবা আৰু ডিক্টেশ্যনৰ লেচন ৰিডিং তোমালোকৰ পাঠৰ পৰা যিখিনি নিৰ্ধাৰিত কৰা আছে সেইমতে কি হ'ব আমি মূল প্ৰশ্নখিনিহে আমি আলোচনা কৰিলোঁ আৰু 11 নম্বৰ তোমালোকে ধুনীয়া হাতৰ আখৰ কৰি দিছোঁ আৰু চাবা এনেধৰণে লিখিব লাগে কি কৈছে অনেষ্টি ইজ দ্য বেষ্ট পলিচি তোমালোকে এনেধৰণে লিখিবা কি আছে অনেষ্টি যেনেকৈ কিতাপত দিছে ঠিক তেনেধৰণে লিখিবলৈ চেষ্টা কৰিবা HONESTY থেংক ইউ তো আজি আমাৰ শেষৰটো 11 নম্বৰ প্ৰশ্নলৈকে লিখিব লগা আছিল 12 নম্বৰ ডিক্টেশ্যন আৰু 13 নম্বৰ লেচন ৰিডিং এইটো পৰীক্ষাৰ হলতে দিয়া হৈছিলে তো আশা কৰোঁ সকলো ভিডিঅ'টো চাই পিনে উপকৃত হ'ব উপকৃত হ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ